নমস্কাৰ, মোৰ নাম শ্ৰীমতী চিন্ময়ী ফুকন। আজি এই অনুষ্ঠানত উপস্থিত থাকি মোৰ খুবেই ভাল লাগিছে। প্ৰত্যেক বছৰে মৰাণ সাহিত্য সাহিত্য পৰিষদৰ পৰা দিয়া হয়। মেট্ৰিক পাছ কৰাৰ পিছতো পাইছিলোঁ আৰু HSতো পাইছোঁ। এতিয়া ভাল লাগিছে। পাৰ্চেণ্টেজ মোৰ 92.6। মই কলা শাখাৰ পৰা আৰ্টছৰ পৰা দিছোঁ আৰু মোৰ 92.6। থেংক ইউ ছ' মাছ। তোমাৰ জীৱনৰ লক্ষ্য কি আছে? মোৰ জীৱনৰ লক্ষ্য হৈছে জিঅ'গ্ৰাফাৰ হোৱা। মই জিঅ'গ্ৰাফাৰ হয়। মই GIS আৰু ৰিম'ট চেন্সিঙৰ লাইনত মোৰ কাম কৰিবলৈ ইচ্ছা আছে। মোৰ জীৱনৰ লক্ষ্য জিঅ'গ্ৰাফাৰ হোৱা। আপোনাৰ মোজনী চেনেলৰ পৰা শুভেচ্ছা জনাইছো। হয়। কংগ্ৰেচুলেশ্যনছ এণ্ড বেষ্ট উইচেছ। থেংক ইউ ছ' মাছ। নমস্কাৰ, মোৰ নাম শ্ৰী জ্ঞানদীপ ইমৰাণ। মই 1 নং তেজগাঁৱৰ পৰা আহিছোঁ। কি ক'ব লাগিব? তোমাৰ কিমান পাৰ্চেণ্টেজ আহিছে? মই 90% পাইছিলোঁ আৰু এই অনুষ্ঠানত আহি আজি ভাল লাগিছে। আৰু আমাৰ জনগোষ্ঠীটো আগবাঢ়ি যোৱাত যিসকলে এই অনুষ্ঠানটি আয়োজন কৰিছে তেখেতলোকক পোনপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে এনেকৈয়ে মৰাণ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক আৰ্থিকভাৱে সহায় কৰি যাওক, তাকে পাইছোঁ। মোৰ জীৱনৰ লক্ষ্য হিচাপে মই এজন প্ৰশাসনিক বিষয়া হ'ব বিচাৰোঁ। মোৰ নাম শ্ৰীমতী চুম্পী মৰাণ। মই তিনিচুকীয়া জিলাৰ বাগজানৰ পৰা আহিছোঁ। মই বাণিজ্য বিভাগৰ হয়। মোৰ পাৰ্চেণ্টেজ হৈছে 76.2। মোৰ এইম হৈছে CA, চাৰ্টাर्ड अकाउंटेंट। ऑल द बेस्ट विशेस। थैंक यू। चार्टर्ड अकाउंटेंट से लेकर जोग्राफर, प्रशासनिक अधिकारी से लेकर डॉक्टर, मुरान समाज के इन युवाओं की आंखों में सिर्फ सपने ही नहीं है, बल्कि उन्हें सच कर दिखाने का जज्बा भी है। शिक्षा के दम पर अपने परिवार, अपने समाज और अपनी पहचान को नई ऊंचाइयों तक ले जाने का सपना, ताकि आने वाले समय में मुरान समाज भी देश के सबसे शिक्षित, सक्षम और विकसित समुदायों के साथ कंधे से कंधे मिलाकर गर्व से खड़ा हो सके। आज का यह सम्मान सिर्फ 856 मेधावी छात्र छात्राओं का नहीं, बल्कि उस सोच, उस संघर्ष और उस बदलाव का सम्मान है जिसने एक पूरे समाज को नई दिशा देने का संकल्प लिया है। इन विद्यार्थियों ने शिक्षा को अपना सबसे बड़ा हथियार, अपनी सबसे बड़ी ताकत और अपने सुनहरे भविष्य की नींव बनाने का फैसला किया है। कभी शिक्षा के क्षेत्र में पिछड़ा माने जाने वाला मुरान समाज आज अपनी मेहनत, लगन और दृढ़ संकल्प से सफलता की नई इबारत लिख रहा है। हर वर्ष बड़ी संख्या में छात्र छात्राएं हाई स्कूल और हायर सेकेंडरी परीक्षाओं में शानदार सफलता हासिल कर यह साबित कर रहे हैं कि अवसर मिले तो प्रतिभा किसी पहचान की मोहताज नहीं होती। इन्हीं उभरती प्रतिभाओं का हौसला बढ़ाने के लिए रविवार को तिनसुकिया शहर के मानव कल्याण में मुरान ऑटोनोमस काउंसिल के नेतृत्व में यह अभिनंदन समारोह एवं आर्थिक सहायता वितरण कार्यक्रम का आयोजन किया गया, जिसकी गरिमामयी शुरुआत शिक्षा मंत्री रणोज पेगू ने की। इस दौरान उनके साथ कैबिनेट मंत्री रामेश्वर तेली, विधायक बॉलिंग चेतिया, पुलक गोहाइन, सुरेंद्र फुकन, संजय किसान के अलावा मुरान ऑटोनोमस काउंसिल के पदाधिकारी, जिला आयुक्त सुमित सत्तावन समेत कई लोग उपस्थित थे। आइए सुनते हैं इस अवसर पर शिक्षा मंत्री रणोज पेगू ने इन होनहार विद्यार्थियों के लिए क्या संदेश दिया। আৰু মই যেতিয়া সুধিছিলোঁ তেতিয়া দুই এজনে মোক কৈছিলে যে ডাক্তৰটো বাদ দিয়ক, আমাৰ ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীয়ে নাই। মৰাণ সাহিত্য সাহিত্য পৰিষদে মৰাণ জনগোষ্ঠীৰ কৃতি ছাত্ৰ ছাত্ৰী যিসকলে প্ৰথম বিভাগত পাছ কৰিছে 857 গৰাকী ছাত্ৰ ছাত্ৰীলৈ এটা সাহায্য 5,000। কিন্তু এইটো সাহায্য নহয়, এইটো কোনো আৰ্থিক সাহায্য নহয়, ইয়াত পৰিমাণেৰে দুখা, এইটো আৰ্থিক সাহায্য নহয়, এইটো এটা স্বীকৃতি, এইটো এটা সন্মান। ইয়াত নিহিত থকা পইচাটো মূল নহয়। আজি আপোনালোকক ইয়াত মাতি আনি সম্বৰ্ধনা জনোৱা হৈছে আৰু আমি সকলো প্ৰতিৰক্ষা মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু তিনিচুকীয়া জিলাৰ আমি আটাইকেইজন বিধায়ক লগতে মই আহি উপস্থিত হৈ আপোনালোকক স্বীকৃতি দিছোঁ।
আপোনালোকক এই ছাত্ৰ ছাত্ৰীসকলক সন্মান জনাইছোঁ আৰু এই বিশেষ সন্মান জনাবৰ কাৰণে এই সভাত উপস্থিত হ'বলৈ মই গুৱাহাটীৰ পৰা ইয়াৰ এটা কাৰণ আৰু সঁচা আজি অৰুণজ্যোতি মৰাণে মোক কৈ আছে যে তেখেত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে মৰাণ ছাত্ৰ সন্থাই এনেকে ফাৰ্ষ্ট ডিভিজন পোৱা মৰাণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাবৰ কাৰণে কোনে কোনে ফাৰ্ষ্ট ডিভিজন পাইছে তাৰ তালিকা এখন বনাইছে 2006 চন বেছি দিন আগত নহয় মাত্ৰ 20 বছৰ আগত আৰু তেতিয়া সেই বছৰ মৰাণ ছাত্ৰ সন্থাই বিচাৰি পাইছিল 21 আৰু 21ৰ পৰা তেওঁলোকে এক অভিযান আৰম্ভ কৰিছিল যে বিশেষকৈ তিনিচুকীয়া জিলাখনৰ মৰাণ জনগোষ্ঠীৰ মাজত শৈক্ষিক পৰিৱেশটো উন্নত কৰাৰ আজি অসম চৰকাৰেও প্ৰচেষ্টা চলাইছে মৰাণ ছাত্ৰ সন্থা মৰাণ সভা মৰাণ স্বায়ত্তশাসিত পৰিষদ সকলোৰে প্ৰচেষ্টাৰ ফলত 2021 চনৰ 2006 চনৰ 21 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা আহি আজি 857 গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত পাছ কৰিছে সকলোকে এটা হাত চাপৰি বজাই তেওঁলোকৰ সম্বৰ্ধনা